হেল্ল' এভৰিৱান, আমি যিমানেই দূৰত পিকনিক খাব নাযাওঁ কিয়, কিন্তু পথাৰত যে এই পিকনিক খোৱাৰ মজাটো একেবাৰে সুকীয়া নহয় জানো। এতিয়া চাওকচোন, পথাৰবিলাক নোহোৱাই হৈছেগৈ। চবেই মানে মাটি পেলাই ঘৰে বনাই লৈছে। আৰু ইয়াৰ ঘৰৰ পৰা মই চাহে বনাই লৈ আহিছিলোঁ। আৰু আমাৰো এয়া পথাৰ নাথাকিবই আৰু কেইদিনমানৰ পিছত চাগে। আগৰ বছৰলৈ এয়া চাগে ঘৰে বনাই দিব চবেই, এয়া মাটি পেলাই দিলে যিহেতু। আৰু আমি সেইকাৰণে এইবাৰ পথাৰত খাবলৈ আহিছোঁ আৰু পিকনিক। আৰু এইপিনে মই বনাইছোঁ চিকেন, আৰু এইজনে দিছে পূৰা টেঙা কাটি লৈছে, একদম ৰ'দত বহি জলকীয়া সৰহকৈ দি পূৰা টেঙা খাই আছে। আৰু এইপিনে মই বনাইছোঁ চিকেন, আৰু আমি দুজনীয়ে খাই লৈছোঁ ভাত। যিহেতু ৰাতিপুৱাৰ পৰা আমি ভাতেই খোৱা নাছিলোঁ, সেইকাৰণে ইয়াতে খাই লৈছোঁ। আৰু এইপিনে আকৌ আমাৰ হাঁহ গুচাইছেহে চাওকচোন। এতিয়া 3টা বাজিবলৈ হ'ল। আমাৰ মানে পানী ওচৰত নাছিলে যে, আকৌ ঘৰৰ পৰা আনোতে আমাৰ দেৰি লাগিছে। আৰু আমাৰ লগত মানে খৰি নথকাৰ কাৰণে আমি পূৰা ঘৰৰ পৰা গেছটোকে উঠাই লৈ গুচি আহিলোঁ। আৰু ওচৰতে যিহেতু ঘৰৰ পৰাই লৈ আহিছোঁ। এইপিনে আমাৰ ফাইনেলি মাংসখিনি কটা হ'ল। আৰু এইপিনে দিছে আমাৰ মায়ে আকৌ পানী ঢালি দিলে নহয় হাঁহৰ মাংসখিনিত। কোন পাকত পানী ঢালি দিলে মানে হাৱাই নাপালোঁ। এইপিনে সকলোকে বহাই দিছোঁ ভাত খাবলৈ। শেষত আমিও বহিলোঁ খাবলৈ। ইয়াত দিছে পূৰা জোল মাংস, আৰু বস্তুখিনিতো আনাত পূৰা জোচত লৈ আনিবৰ সময়ত। এতিয়া যাওঁতে আমাৰ বেণ্ড বাজি গৈছে। এইপিনে আমাৰ পুতুও পূৰা আইডিয়া লগাই বস্তুবিলাক ঘৰলৈ লৈ গৈ আছে। আৰু আপোনালোকে এনেকৈ পিকনিক খাই মানে ভাল পায়নে নাপায়? মই কিন্তু বিৰাট ভাল পাওঁ দেই পিকনিক খাই কিনে। আৰু আপোনালোকৰ এইটো ভিডিঅ' কেনেকুৱা লাগিলে জনাব নাপাহৰিব। ঠিক আছে, বাই বাই।